অসমৰ জনমানসত অসমীয়া মানুহৰ অন্তৰত চুই যোৱা এই গীতবোৰ অতীজৰে পৰাই অসমত প্ৰচলিত আছিলে। কিন্তু আমি জানোৱেই এই গীতবোৰৰ যিবোৰ মৌখিক সাহিত্য বা লোক সাহিত্য বুলি কোৱা হয়, এই গীতবোৰ মুখে মুখে গাই আহিছিলে মানুহবিলাকে। আৰু এই গীতবোৰৰ মাজেৰে একোটা কিন্তু সুন্দৰ বাৰ্তা তেওঁলোকে সমাজলৈ দিছিলে। কিন্তু এই গীতবোৰৰ হয়তো নিৰ্দিষ্ট নাম নাছিলে, কিন্তু দেউতাই ভাবিলে এই গীতবোৰ ৰেডিঅ'ৰ জৰিয়তে যদি প্ৰচাৰ কৰিব পাৰি, খুব সুন্দৰ কণ্ঠৰ শিল্পীসকলে গীতবোৰ পৰিৱেশন কৰিছিলে। আৰু এই গীতবোৰ যদি তেতিয়া প্ৰচাৰৰ মাধ্যম ৰেডিঅ'ই আছিলে, ৰেডিঅ'ৰ জৰিয়তে প্ৰচাৰ হয়, জনমানসত এই গীতবোৰে নতুনকৈ প্ৰাণ পাব। আৰু তেতিয়াই দেউতাই কামৰূপী লোকগীত নামেৰে এই গীতবোৰৰ প্ৰচলন আৰম্ভ কৰিলে। মই যিখিনি জানো দেউতাৰ মুখৰ পৰা শুনা, আৰু ধৰক এতিয়া অকণমান এই গীত দেউতাৰ বিষয়ে লিখা দুই এজনৰ প্ৰবন্ধ পাতিখিনি পঢ়ি মেলি বা শুনি মই এই কথাখিনি গম পাইছোঁ। 1921 চনৰ পৰাই কামৰূপী লোকগীত চৰ্চা কেন্দ্ৰ অসমৰ লোকগীত সম্পৰ্কে যিখিনি প্ৰচেষ্টা হাতত লৈছে, লোকগীতসমূহ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে, আৰু বিশেষকৈ শুদ্ধভাৱে বিজ্ঞানসন্মতভাৱে প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে তেখেতসকলে যিখিনি পদক্ষেপ লৈছে, নিঃসন্দেহে শলাগিবলগীয়া। আৰু সেই তেতিয়াৰ পৰাই মোৰ দেউতা স্বৰ্গীয় পুৰুষোত্তম দাসৰ জন্মদিনটো তেখেতসকলে লোকগীতৰ দিন হিচাপে পালন কৰি আহিছে। মই আকৌ একে কথাকেই দোহাৰিছোঁ, আজিৰ প্ৰেক্ষাপটত, আজিৰ সময়ত আমাৰ নৱপ্ৰজন্মক আমাৰ যিখিনি সাংস্কৃতিক সমল আছিল, সেইখিনি শুদ্ধভাৱে তেওঁলোকে জনাটো বা শিকাটো বৰ গুৰুত্বপূৰ্ণ। আমাৰ অসমীয়া সংস্কৃতিত লোকগীতসমূহৰ এটা অনবদ্য অৱদান আছে, কাৰণ এই লোকগীতৰ শিপাডাল আমাৰ জনজীৱনৰ লগত জড়িত। এই লোকগীতসমূহে সেই তাহানিৰ অসমৰ সামাজিক প্ৰেক্ষাপটৰো এখন সুন্দৰ ছবি দাঙি ধৰিছে। গতিকে তেওঁলোকৰ এই প্ৰচেষ্টাক মই যথেষ্ট সন্মান জনাইছোঁ আৰু আশা কৰিছোঁ তেওঁলোকৰ এই প্ৰচেষ্টা সফল হওক, আৰু নতুন প্ৰজন্মই লোকগীতনো কি, লোকগীত বুলিলে কি বুজা যায়, লোকগীতবোৰ ক'ৰ পৰা আহিল, কেনেকৈ আহিল, এই বিষয়ে যাতে বিতংভাৱে জানিব পাৰে, মই এইখিনিকে আশা কৰিছোঁ। প্ৰাৰ্থনা জনাইছোঁ ভগৱানৰ ওচৰত তেওঁলোকক এই ভাল কামবোৰ কৰি থাকিবলৈ শক্তি দিয়ক, সুস্বাস্থ্য